পাকিস্তানৰ যে পৃষ্ঠপোষকতা আছিল সেই পাকিস্তানী পৃষ্ঠপোষকতা পেহেলগাম নৰসংহাৰত আকৌ এবাৰ প্ৰমাণ হ'ল পাকিস্তানী পৃষ্ঠপোষকতা শেহতীয়াকৈ মহাদেৱ অপাৰেশ্যন ভাৰতীয় সেনাৰ মহাদেৱ অপাৰেশ্যনৰ বৃহৎ সফলতা যোৱা 28 জুলাইত শ্ৰীনগৰত আত্মগোপন কৰি থকা অৱস্থাত পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড সহ 3 কুখ্যাত সন্ত্ৰাসবাদীক নিধন কৰা হৈছিল আৰু সেই কুখ্যাত সন্ত্ৰাসবাদীৰ জানাজাত উপস্থিত থাকিল লস্কৰী তৈবাৰ বহু সদস্য সমান্তৰালকৈ পাক অধিকৃত কাশ্মীৰত প্ৰতীকী জানাজা সম্পন্ন কৰা হ'ল এই কুখ্যাত সন্ত্ৰাসবাদীটো নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইফলৈ প্ৰতীকী জানাজা পাক অধিকৃত কাশ্মীৰত প্ৰতীকী জানাজা অনুষ্ঠিত কৰি পাকিস্তানে পুনৰবাৰ প্ৰমাণ কৰিলে যে পেহেলগাম কাণ্ডৰ যি নৰসংহাৰ আছিল তাত যে পাকিস্তানৰ হাত আছিল পাকিস্তানৰ পৃষ্ঠপোষকতাত যে পেহেলগাম কাণ্ড সংঘটিত হৈছিল সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে হাবিব এইজন কুখ্যাত সন্ত্ৰাসবাদী হাবিব তাহিৰৰ প্ৰতীকী জানাজা সম্পন্ন কৰি অপাৰেশ্যন মহাদেৱত নিধন হৈছিল শেহতীয়াকৈ অপাৰেশ্যন মহাদেৱত নিহত হৈছিল পেহেলগাম কাণ্ডৰ কুখ্যাত 3 সন্ত্ৰাসবাদী ভাৰতে অৱশেষত সেই পেহেলগাম কাণ্ডৰ পুতক তুলিবলৈ সক্ষম হৈছিল 3 কুখ্যাত সন্ত্ৰাসবাদীক নিধন কৰি 22 এপ্ৰিলৰ পৰা 28 জুলাইলৈ নিৰন্তৰ অনুসন্ধানত নামি পৰিছিল ভাৰতীয় সেনা চোৰাংচোৱা এই 3 কুখ্যাত সন্ত্ৰাসবাদীৰ অভিযানত বিভিন্ন সমালোচনা সন্মুখীন হৈছে ভাৰত চৰকাৰ আৰু সেই সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অপাৰেশ্যন সিন্দুৰেৰে সন্ত্ৰাসবাদী ঘাটি নিঃশেষ কৰি ভাৰতে পেহেলগাম কাণ্ডৰ পুতক তুলিছিল আৰু একে সময়তেই পেহেলগাম কাণ্ডৰ যিসকল নিৰীহ প্ৰাণ হেৰুৱাইছিল যিসকল পৰ্যটকৰ ওপৰত সেই বৰ্বৰ আক্ৰমণ হৈছিল 25 গৰাকী ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱাইছিল সেই নিহত পৰ্যটকৰ পৰিয়ালে অৱশেষত যেন শান্তি লাভ কৰিছিল এক প্ৰকাৰ ন্যায় লাভ কৰিছিল এই 3 কুখ্যাত সন্ত্ৰাসবাদীক নিধন কৰাৰ পিছতে আৰু তাৰ ভিতৰতে অন্যতম আছিল এই কুখ্যাত সন্ত্ৰাসবাদী তাহিৰ হাবিব তাহিৰ এইজন কুখ্যাত সন্ত্ৰাসবাদী এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল হাবিব তাহিৰ উৰফে আফগানী নামৰ এই কুখ্যাত সন্ত্ৰাসবাদীটোক অৱশেষত অপাৰেশ্যন মহাদেৱৰ জৰিয়তে ভাৰতে নিধন কৰিবলৈ সক্ষম হৈছিল আৰু পাক অধিকৃত কাশ্মীৰ যি লস্কৰী তৈবাৰ পৃষ্ঠভূমি যি জৈশ-ই মহম্মদৰ পৃষ্ঠভূমি বুলি কোৱা হয় পাক অধিকৃত কাশ্মীৰ পাকিস্তানৰ সন্ত্ৰাসবাদী পৃষ্ঠভূমি বুলি কোৱা হয় এই পাক অধিকৃত কাশ্মীৰকে লালন পালন কৰি আহিছে পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদী আৰু ইয়াৰ পৰাই ভাৰতৰ কুটাঘাত সংঘটিত কৰিবলৈ ভাৰতক অশান্ত কৰিবলৈ কাশ্মীৰ সমস্যাক লৈ ছায়াযুদ্ধ কৰি আহিছে এই সন্ত্ৰাসবাদীৰ জৰিয়তে পাকিস্তানে আৰু তাৰেই লস্কৰী তৈবাৰ এই কুখ্যাত সন্ত্ৰাসবাদী আছিল হাবিব তাহিৰৰ পৰিকল্পনা মৰ্মে সেই নৃশংস হত্যাকাণ্ড যি নাৰকীয় হত্যাযজ্ঞ লস্কৰী তৈবাৰ সংঘটিত কৰিছিল পেহেলগামত আৰু তাৰেই পুতক তুলিবলৈ সক্ষম হৈছিল ভাৰতে আৰু সেই হাবিব তাহিৰৰ প্ৰতীকী জানাজা সম্পন্ন কৰা হ'ল আৰু জানাজাৰ ইতিমধ্যে দৃশ্য মুকলি হৈছে দৃশ্য ভাইৰেল হৈছে আৰু সেই জানাজাত উপস্থিত আছিল লস্কৰী তৈবাৰ কুখ্যাত কমাণ্ডাৰ ৰিজৱান হানিফে অস্ত্ৰ লৈ দলে বলে সেই প্ৰতীকী জানাজাত উপস্থিত হৈছিল কিন্তু পাক অধিকৃত কাশ্মীৰত সেই গাঁওখনৰ ৰাইজে বাধা প্ৰদান কৰিছিল ৰিজৱান হানিফক দলে বলে অস্ত্ৰ লৈ প্ৰতীকী জানাজাত উপস্থিত হোৱাত বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি খণ্ডযুদ্ধ হৈছিল দুই পক্ষৰ মাজত অৰ্থাৎ গাঁওবাসী আৰু লস্কৰী তৈবাৰ কমাণ্ডাৰ ৰিজৱান হানিফৰ মাজত দলটোৰ মাজত খণ্ডযুদ্ধ হৈছিল হতাহতি হৈছিল কিন্তু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি অৱশেষত সেই প্ৰতীকী জানাজাৰ পৰা পলাবলৈ বাধ্য হৈছিল ৰিজৱান হানিফসহ তেওঁৰ সতীৰ্থসকল অৰ্থাৎ পাক অধিকৃত কাশ্মীৰৰ জনতাই যে সন্ত্ৰাসবাদক কোনো পধ্যে সমৰ্থন নকৰে এই প্ৰতীকী জানাজাই সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে শেহতীয়াকৈ আমি জনাইছো পাক অধিকৃত কাশ্মীৰৰ কুইয়া গাঁৱত 30 জুলাইত গাঁওবাসীৰ উপস্থিতিত পৰিয়ালে জানাজা সম্পন্ন কৰা দৃশ্য ইতিমধ্যে ৰাজহুৱা হৈছে পাক সেনাৰ প্ৰাক্তন জোৱান এইজন হাবিব তাহিৰ প্ৰাক্তন জোৱান আছিল পাকিস্তানী সেনাৰ পৰৱৰ্তী সময়ছোৱাত এই হাবিব তাহিৰে বিভিন্ন ধৰণৰ কুটাঘাতত লিপ্ত হৈছিল
সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ নতুন ৰূপ জামাত-উদ-দাৱাত যোগদান কৰিছিল হাবিব তাহিৰে প্ৰথমে পাকিস্তানী সেনাৰ জোৱান আছিল আৰু তাৰ পিছতে লস্কৰ-ই-তৈয়বাৰ এটা নতুন ৰূপ জামাত-উদ-দাৱা এই সংগঠনটোত যোগদান কৰিছিল হাবিব তাহিৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে পৰিচিত হৈ পৰিছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে মোষ্ট ওয়ান্টেড হৈ পৰিছিল হাবিব তাহিৰ উৰফে আফগানী পেহেলগামৰ নৰহত্যাত জড়িত এই সন্ত্ৰাসবাদীৰ প্ৰতীকী জানাজা পাক অধিকৃত কাশ্মীৰত সম্পন্ন হোৱা ঘটনাই পেহেলগাম নৰহত্যা যে পাকিস্তানৰ ছত্ৰছায়া পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছিল সেই কথা পুনৰবাৰ প্ৰমাণ হ'ল পুনৰবাৰ প্ৰতিপন্ন কৰিলে এই প্ৰতীকী জানাজায় শ্ৰীনগৰৰ কাষত আমি পুনৰ জনাইছো যোৱা 28 জুলাইত শ্ৰীনগৰৰ কাষত অপাৰেশ্যন মহাদেৱত পেহেলগাম নৰসংহাৰত জড়িত তিনি কুখ্যাত সন্ত্ৰাসবাদী নিধন হৈছিল তিনি সন্ত্ৰাসবাদীৰ অন্যতম আছিল খাইগালাৰ কুইয়া গাঁৱৰ সন্তান হাবিব তাহিৰ পাক অধিকৃত কাশ্মীৰৰ কুইয়া গাঁৱৰ এইজন হাবিব তাহিৰ অন্যতম আছিল সেই কুখ্যাত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আৰু হাবিব তাহিৰৰ জানাজা পাক অধিকৃত কাশ্মীৰত ঘাইবত অনুষ্ঠিত হৈছিল আৰু সেই প্ৰতীকী জানাজাত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ লস্কৰ-ই-তৈয়বাৰ স্থানীয় কমাণ্ডাৰ ৰিজৱান হানিফে সদল বলে যোগদান কৰিবলৈ আহিছিল সেই প্ৰতীকী জানাজা অনুষ্ঠানত কিন্তু যেতিয়া গাঁওবাসীয়ে লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসবাদীসকলক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে তাৰ পিছতে দুই পক্ষৰ মাজত হতাহতি লাগি অস্ত্ৰ শস্ত্ৰ দেখুৱাই ভয় ভাবুকি দিলে ৰিজৱান হানিফে তেওঁৰ সতীৰ্থসহ গাঁওবাসীক হত্যাৰ ভাবুকি দিলে কিন্তু তথাপিও গাঁওবাসী পিছুৱাই নাহিল পিছহুকি নাহিল ৰিজৱান হানিফ লগতে তেওঁৰ কুখ্যাত সশস্ত্ৰ সন্ত্ৰাসবাদীৰ দলটোক ৰুদ্ৰমূৰ্তি প্ৰদৰ্শন কৰিলে আৰু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি গাঁওবাসীৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিবলৈ বাধ্য হ'ল ৰিজৱান হানিফ লগতে তেওঁৰ সতীৰ্থসকল কুইয়া গাঁৱৰ এই ঘটনাই পুনৰবাৰ স্পষ্ট কৰিছে পাক অধিকৃত কাশ্মীৰৰ কুইয়া গাঁৱৰ এই ঘটনাই পুনৰবাৰ স্পষ্ট কৰিছে যে সন্ত্ৰাসবাদী সংগঠনত স্থানীয় লোকক ভৰ্তিৰ যি অভিযান চলাই আহিছে একাংশ কুখ্যাত সন্ত্ৰাসবাদীয়ে তাৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া অঞ্চলবাসীয়ে গাঁওবাসীয়ে পাক অধিকৃত কাশ্মীৰৰ অধিকাংশ লোকেই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি অহা পৰিলক্ষিত হৈছে আৰু ৰাজহুৱাকৈ সন্ত্ৰাসবাদীৰ উপস্থিতি ৰাজহুৱাকৈ বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে কুইয়া গাঁৱৰ ৰাইজে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হাবিব তাহিৰ এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী যিজন হাবিব তাহিৰক ইতিমধ্যে ভাৰতীয় অপাৰেশ্যন মহাদেৱত নিধন কৰা হৈছে এই হাবিব তাহিৰৰ কথা আমি এই মুহূৰ্তত জনাইছো আপোনালোকক হাবিব তাহিৰ উৰফে আফগানীয়ে প্ৰথমতে ইছলামী জমিয়ত তালাবা আৰু ষ্টুডেণ্ট লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ LLFত যোগদান কৰিছিল আৰু তাৰ পাছত পাকিস্তানী সেনাত যোগদান কৰিছিল কোৱা হয় যে পাকিস্তানী সেনাত এইসকল নেতাক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হয় অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ যোগান ধৰা হয় আৰু তাৰ পিছতে ভাৰতত কাশ্মীৰত প্ৰৱেশ কৰিবলৈ দিয়া হয় আৰু কাশ্মীৰত প্ৰৱেশ কৰি কুটাঘাত সংঘটিত কৰি আহিছে পাক সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত এইসকল কুখ্যাত সন্ত্ৰাসবাদীয়ে তাৰ ভিতৰত অন্যতম আছিল হাবিব তাহিৰো সেই পাকিস্তানী সেনাৰ জোৱান আছিল এটা সময়ত আৰু তাৰ পিছত ইছলামী জমিয়ত তালাবা আৰু ষ্টুডেণ্ট লিবাৰেশ্যন ফ্ৰণ্টত যোগদান কৰে পাকিস্তানী সেনাত যোগদান কৰিছিল তাৰ পিছতে হাবিব তাহিৰ হৈছে সাজুদাই পাঠান সম্প্ৰদায়ৰ এজন লোক সাজুদাই পাঠান সম্প্ৰদায় অৰ্থাৎ অষ্টাদশ শতিকাতে এই পাঠান সম্প্ৰদায়টো আফগানিস্তানৰ পৰা বৰ্তমানৰ পাক অধিকৃত কাশ্মীৰলৈ প্ৰব্ৰজন কৰিছিল আৰু পঞ্চ বিপ্লৱত সম্প্ৰদায়টোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আফগান মূলৰ হোৱাৰ বাবে হাবিব তাহিৰৰ নামত সংযোগ থাকিল আফগানী নামটো সেইভাবে কোৱা হয় হাবিব তাহিৰ উৰফে আফগানী আৰু এই হাবিব তাহিৰ উৰফে আফগানী যেটো আমি পুনৰ জনাইছো ভাৰতে পেহেলগাম কাণ্ডৰ সম্পূৰ্ণ পুতক তুলিবলৈ সক্ষম হ'ল তিনি কুখ্যাত সন্ত্ৰাসবাদীক নিধন কৰি আৰু সেই হাবিব তাহিৰৰ প্ৰতীকী জানাজা পাক অধিকৃত কাশ্মীৰৰ কুইয়া গাঁৱত সম্পন্ন কৰাৰ সময়তে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ স্থানীয় কমাণ্ডাৰ লস্কৰ-ই-তৈয়বাৰ স্থানীয় কমাণ্ডাৰ ইৰফান হানিফে তাত উপস্থিত হৈছিল আৰু তাৰ পিছতে হানিফক বাধা প্ৰদান কৰিলে পাক অধিকৃত কাশ্মীৰৰ ৰাইজে আৰু পাক অধিকৃত কাশ্মীৰৰ ৰাইজে সন্ত্ৰাসবাদক যে তীব্ৰ বিৰোধিতা কৰিছে এই ভিডিঅ'ই শেহতীয়াকৈ মুকলি হোৱা ভিডিঅ'ই সেই কথাই পুনৰবাৰ প্ৰমাণ কৰিলে আৰু একে সময়তে প্ৰতিপন্ন কৰিলে যে পেহেলগাম কাণ্ড পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাতেই হৈছিল সেই কথা প্ৰতিপন্ন কৰিলে এই প্ৰতীকী জানাজাৰ এই ঘটনাই আমি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো
নমস্কাৰ।